আজি মই আপোনালোকক ঘোষণা কৰি থৈছোঁ, যদি দলে অনুমতি দিয়ে, দলে যদি মোক অনুমতি দিয়ে, মই 2024 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিম। আৰু এইটো মই আগতেও কৈছোঁ, এদিন জালুকবাৰীত ভাৰত জোড়ো যাত্ৰা কৰোঁতে কৈছিলোঁ, মই খেলিম। মই সেনা নহয়, মই দলৰ সেনাপতি, কিন্তু মুখ্যমন্ত্ৰীয়ে জ্বলন্ত সমস্যাবিলাকৰ কথা যেতিয়া আমি কওঁ, অখিল গগৈ ডাঙৰীয়াই, ৰকিবুল হুছেইন ডাঙৰীয়াই, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ঘাটোৱাৰ ডাঙৰীয়াই যেতিয়া কথাবিলাক কয়, তেওঁ সেইটোৰ পৰা ফালৰি কাটি ইছ্যুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে, অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত থিয় হৈ কথা এটা কয়, আপোনালোকে দেখি থাকে, পেংলাই কৰা আৰম্ভ কৰে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া কথা এটা কয়, মন্ত্ৰীবিলাকে পেংলাই কৰা আৰম্ভ কৰে। আজি মই আপোনালোকক ঘোষণা কৰি থৈছোঁ, যদি দলে অনুমতি দিয়ে, দলে যদি মোক অনুমতি দিয়ে, মই 2024 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিম। আৰু এইটো মই আগতেও কৈছোঁ, এদিন জালুকবাৰীত ভাৰত জোড়ো যাত্ৰা কৰোঁতে কৈছিলোঁ, মই খেলিম। মই সেনা নহয়, মই দলৰ সেনাপতি, কিন্তু মুখ্যমন্ত্ৰীয়ে জ্বলন্ত সমস্যাবিলাকৰ কথা যেতিয়া আমি কওঁ, অখিল গগৈ ডাঙৰীয়াই, ৰকিবুল হুছেইন ডাঙৰীয়াই, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ঘাটোৱাৰ ডাঙৰীয়াই যেতিয়া কথাবিলাক কয়, তেওঁ সেইটোৰ পৰা ফালৰি কাটি ইছ্যুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে, অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত থিয় হৈ কথা এটা কয়, আপোনালোকে দেখি থাকে, পেংলাই কৰা আৰম্ভ কৰে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া কথা এটা কয়, মন্ত্ৰীবিলাকে পেংলাই কৰা আৰম্ভ কৰে। আজি মই আপোনালোকক ঘোষণা কৰি থৈছোঁ, যদি দলে অনুমতি দিয়ে, দলে যদি মোক অনুমতি দিয়ে, মই 2024 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিম। আৰু এইটো মই আগতেও কৈছোঁ, এদিন জালুকবাৰীত ভাৰত জোড়ো যাত্ৰা কৰোঁতে কৈছিলোঁ, মই খেলিম। মই সেনা নহয়, মই দলৰ সেনাপতি, কিন্তু মুখ্যমন্ত্ৰীয়ে জ্বলন্ত সমস্যাবিলাকৰ কথা যেতিয়া আমি কওঁ, অখিল গগৈ ডাঙৰীয়াই, ৰকিবুল হুছেইন ডাঙৰীয়াই, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ঘাটোৱাৰ ডাঙৰীয়াই যেতিয়া কথাবিলাক কয়, তেওঁ সেইটোৰ পৰা ফালৰি কাটি ইছ্যুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে, অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত থিয় হৈ কথা এটা কয়, আপোনালোকে দেখি থাকে, পেংলাই কৰা আৰম্ভ কৰে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া কথা এটা কয়, মন্ত্ৰীবিলাকে পেংলাই কৰা আৰম্ভ কৰে।